হয়, ইয়াত কেইবাটাও ৰেঞ্জ আছে কাজিৰঙা অভয়াৰণ্যত। এই অগৰাতলি ৰেঞ্জ পৰ্যটকৰ বাবে আজি মুকলি কৰিছে। আমাৰ সৈতে কাজিৰঙা সংসদীয় সমষ্টিৰ MP, ডাইৰেক্টৰ, DFO আৰু বহুখিনি সমাজকৰ্মী ইয়াত উপস্থিত আছে। কাজিৰঙা আমাৰ গৌৰৱ, কাজিৰঙা আমাৰ স্বাভিমান। আমি দেখিছোঁ যে যোৱা দিনবিলাকত টুৰিষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। দেশৰ মহামান্য ৰাষ্ট্ৰপতি, মহামান্য আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত থাকি যোৱাৰ পাছত ভূটানৰ ৰজাকে ধৰি আজি বিভিন্ন জন ইয়ালৈ আহিছে আৰু দেশ বিদেশৰ টুৰিষ্টক আমাৰ স্থানীয় লোকে এনেকৈ পাই খুবেই আনন্দিত হৈছে। মই আজি আমাৰ মাজত থকা জাৰ্মানীৰ এগৰাকী টুৰিষ্টকো পাইছোঁ, কৈছে হি ইজ এলন হিয়াৰ দিছ টাইম এণ্ড হি উইল কাম এলং উইথ হিজ ফেমিলি। এনেকুৱা বহুত টুৰিষ্ট এতিয়া আহিয়ে আছে, কাৰণ বাগৰিয়ান্সটো ইতিমধ্যে খুলিছে। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন আজিৰ দিনটো, আৰু আমি আশা কৰিছোঁ যে এইবাৰ টুৰিষ্টৰ সংখ্যা নিশ্চিতভাৱে যোৱা বছৰতকৈ বৃদ্ধি পাব। ঠিক আছে।